নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ বৰা। আপুনি চাই আছে ক্ৰিয়েটিভ মাইণ্ড আছাম। বন্ধুসকল, আপুনি এখন গাহৰি ফাৰ্মত যি বিলাতী গাহৰি, ইয়ৰ্কশ্বায়াৰ হওক বা হেম্পশ্বায়াৰ হওক, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰজাতিৰ গাহৰি ফাৰ্মত লোকেল দানা, যিবিলাক ঘৰুৱা খাদ্য সামগ্ৰী, এইবিলাক বস্তু গাহৰিত, বিলাতী গাহৰিক দিব পৰা যায় নে নাযায়, এইটো বিষয়ত যদি আপোনাৰ জানিবলগীয়া আছে বা আপুনি জানিব বিচাৰে, তেতিয়াহ'লে আজি আমি এখন ফাৰ্মত উপস্থিত আছোঁ। এই ফাৰ্মখনত কি প্ৰজাতিৰ গাহৰি পুহিছে আৰু এই গাহৰিবিলাকক খাবলৈ ঘৰুৱা খাদ্য সামগ্ৰী ব্যৱহাৰ কৰে নে নকৰে, দিয়ে নে নিদিয়ে, আদি কথাবিলাক আমি জানিবলৈ চেষ্টা কৰিম। আপুনি যদি জানিব বিচাৰে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চাই থাকক। ইয়াৰ উপৰি এখন গাহৰি ফাৰ্ম খুলিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব, কি কি বস্তুৰ প্ৰয়োজন হ'ব, গঁৰালটো কেনেকৈ বনাব লাগে ইত্যাদিৰ ওপৰত মই ইতিমধ্যে দুটামান ভিডিঅ' মোৰ চেনেলটোত আপলোড দি থোৱা আছে। আপুনি যদি চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটোত চেক কৰি চাব পাৰে। এতিয়া আহক আমি ফাৰ্মখনৰ যি মালিক আছে তেওঁৰ পৰা জানিব বিচাৰোঁ ইয়াত কি গাহৰি প্ৰজাতি আছে আৰু তেওঁলোকক খাবলৈ ঘৰুৱা দানা দিয়ে নে নিদিয়ে বা দিব পাৰে নে নোৱাৰে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্মখন ষ্টাৰ্ট কৰা কিমান দিন হ'ল? 1.5 বছৰ। 1.5 বছৰমান হৈছে। এতিয়া গাহৰি যিবিলাক আছে এইবিলাক কি গাহৰি বুলি কোৱা হয়? এইটো হেম্পশ্বায়াৰ বুলি কোৱা হয়। হেম্পশ্বায়াৰ। ইয়াৰ যিবিলাক দানা, এইবিলাক মানে কেনেকুৱা চিষ্টেমত দিব লাগে? এতিয়া জেনেৰেল দানা আপুনি খুৱাব পাৰে। ধৰক আপোনাৰ শাক পাচলি কি কৰিছে, চবেইটো খায় বস্তু। মানুহে খোৱা যিখিনি ধৰক আপোনাৰ শাক পাচলি, ধৰক কবি চবিৰ পৰা আদি কৰি এতিয়া আমি কবিয়ে খুৱাই আছোঁ। আৰু ধৰক তাৰ লগত এটা গডৰেজ দানা বুলি কয়, আপোনাৰ এইটো গুটি গুটি আহে, ব্ৰইলাৰ দানা যেনেকুৱা ধৰক তেনেকুৱা দানাই আমি মানে এতিয়া ইউজ কৰিছোঁ। এইবিলাক আপোনাৰ গাহৰিক দিবৰ কাৰণে বনাই থোৱা আছে দানা, ঘৰতে প্ৰস্তুত কৰা কবি আৰু এনেকুৱা বিভিন্ন ধৰণৰ ঘৰুৱা বস্তু ব্যৱহাৰ কৰি পেলাই বনাইছে। আৰু মাজে মাজে কিনা দানাও দিয়ে। কিনা দানাবিলাক কেনেকুৱা সেইটো আমি দেখুৱাইছোঁ আপোনাক। এইবিলাক হ'ল গাহৰিক দিবৰ কাৰণে কিনা দানা। এইবিলাক বজাৰত দাম কেনেকুৱা? দাম আপোনাৰ 1250, 1300 এনেকুৱা। ধৰক পেকেজ আপোনাৰ 50 কেজি আহে, সিমানটো হয় দাম।